অসম গণ পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ তৰফৰ পৰা ৪১তম প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিলোঁ। ইয়াতে আমাৰ গোটেইখিনি আঞ্চলিকৰ বিষয়ববীয়া প্ৰমুখ্যে গোটেইকেইটা ভাতৃ ভগ্নী সংগঠনৰ বিষয়ববীয়া উপস্থিত আছিল। পঞ্চায়ত বিজয়ী প্ৰতিনিধিসকলকো আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমি প্ৰবীণ ২০গৰাকী ব্যক্তিক দলৰ হৈ বিভিন্ন সময়ত আমাৰ লগত জড়িত হৈ দলটোক আগবঢ়াই নিয়াত সেৱা কৰা ব্যক্তিসকলৰ সম্বৰ্ধনা এটা শিতান ৰাখিছিলোঁ আৰু সভাৰ আৰম্ভণিতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ সন্মিলন, সতীৰ্থ সোঁৱৰণ আৰু বৰেণ্য শিল্পী জুবিন গাৰ্গৰ হৈ আমি শ্ৰদ্ধাঞ্জলি এটা শিতান ৰাখিছিলোঁ। এই গোটেইকেইটা কাৰ্যসূচীত দলীয় সকলো কৰ্মী উপস্থিত হৈ আমাৰ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱসটো সমাপন কৰিছে। ইয়াতে অসমত আঞ্চলিক দলৰ যি প্ৰয়োজনীয়তা আৰু বৰ্তমান আমাৰ কৰণীয় এই গোটেই কথাখিনি বিশ্লেষণ হৈছে। গতিকে থুলমূলকৈ আজি আমি পাতিছোঁ আৰু ৰাইজৰ যথেষ্ট মনত উৎসাহ, দলটো আগত যাতে আৰু ভালকৈ আগবাঢ়ি যাব পাৰে এইখিনি কথা আলোচনা কৰা হৈছে। আৰু আমি যিসকল ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ তেখেতসকলৰ যি সেৱা, তেখেতসকলৰ দলটোৰ লগত থকা সম্পৰ্ক আৰু সেৱাৰ প্ৰতি আমি সন্মান জনাই এই সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিছিলোঁ আৰু তেখেতসকলেও আমাৰ নিমন্ত্ৰণ ৰক্ষাক্ৰমে আহি ইয়াত উপস্থিত হৈছে আৰু কেইগৰাকীমান ব্যক্তি শাৰীৰিকভাৱে অসুস্থভাৱে তেখেতসকল আহিব পৰা নাই। আমি কাৰ্যালয়ৰ তৰফৰ পৰা তেখেতসকলক ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে ব্যৱস্থা গণ পৰিষদ প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিৱসটি পালন কৰা হৈছিল। ইয়াতে আমি সকলো সমবেত হৈ আমাৰ প্ৰথম কাৰ্যসূচী হ'ল আমাৰ দলীয় সতীৰ্থসকলৰ স্মৰণ আৰু শ্বহীদসকলৰ তৰ্পণ আৰু লগতে আমাৰ অমৃত কণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। এই তিনিটা অনুষ্ঠান হৈ যোৱাৰ পিছত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত নিৰ্দিষ্ট আমাৰ সভাপতি হ'ল শ্ৰীযুত তিলক নাথদেৱ আৰু তেখেতৰ সভাপতিত্বত হোৱা সভাত আমি একাষাৰ ক'বলগীয়া হৈছে দলৰ সম্পৰ্কত। তাতে আমি দলৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা আজিলৈকে আৰু অসম আন্দোলনৰ পৰা আজিলৈকে আমি এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। সেইফালৰ পৰা দল প্ৰতিষ্ঠা হৈছে গোলাঘাটত আজিৰ তাৰিখত আৰু এই আজিৰ তাৰিখৰ পিছৰ পৰা আজিলৈকে আমি কলিয়াবৰৰ সকলোৱে অসম গণ পৰিষদ দলৰ সকলোতে একত্ৰিত হৈ আমি সকলো দলীয় কৰ্মীয়ে সকলো আজি দলটিৰ প্ৰতিষ্ঠা দিৱস অতি আনন্দৰ সৈতে অনুষ্টুপী আনন্দৰ আয়োজনৰ সৈতে পালন কৰিছোঁ। আৰু ইয়াতে আমাৰ দলৰ সতীৰ্থ লগতে কলিয়াবৰৰ বিভিন্ন গুণী জ্ঞানী শিল্পী আৰু এইদৰে কলা সংস্কৃতিত হাত থকা বৰেণ্য ব্যক্তিক এতিয়া সম্বৰ্ধনা জনোৱা হৈছে। এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছৰ লগতে ৰাইজৰ এটা মতামত লোৱা হৈছে আৰু বিভিন্নজন সমুদায়ৰ বক্তব্য দাঙি ধৰিছে আৰু অসম গণ পৰিষদ দলটো ভৱিষ্যত উজ্জ্বল কামনা কৰি সকলোতে সমবেত হৈ সকলোৱে একেমুখে কৈছে যে আঞ্চলিক দলৰ অসমৰ উন্নতিৰ ক্ষেত্ৰত প্ৰয়োজন আছে আৰু সেই প্ৰয়োজনীয়তাৰ ভিত্তিত আমি সকলোতে সমবেত হৈ অসমৰ কলিয়াবৰৰ ক্ষেত্ৰত কলিয়াবৰৰ আঞ্চলিক শক্তিশালী কৰিবলৈ আমি সকলো একত্ৰিত হৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।